গণতান্ত্রিকভাবে আন্দোলন করার অধিকার ভারতবর্ষের প্রতিজন মানুষের আছে। তো আমি গণতান্ত্রিকভাবে আন্দোলনক আমি সমৰ্থন কৰোঁ। প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ কাৰণে সকলোৱে ডিমাণ্ড কৰিবই পাৰে। এইটো চৰকাৰে আলোচনাৰ মাজেৰে সেইখিনি সমাধান কৰাৰ প্ৰয়োজন আছিল। কিন্তু অমানৱীয়ভাৱে আমাৰ এই অঞ্চলৰ খিলঞ্জীয়া আমাৰ কোচ ৰাজবংশী মানুহসকলক প্ৰতিবাদকাৰীক এনেকে মাৰপিট, কোনোবা কাৰোবাৰ ভৰি ভাঙিছে, কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ মূৰ ফালিছে, এনেকে শতাধিক মানুহৰ ওপৰত যি লাঠিচালনা, এইটো অমানৱীয়। এইটো কেতিয়াও আমি কোনো মানুহে এইটো মানি ল'ব নোৱাৰে। ঠিক তেনেকৈ মই এই সমষ্টিৰ বিধায়ক হিচাপে ময়ো এইটো মানি ল'ব নোৱাৰোঁ আৰু ইয়াৰ মই গৰিহণা দিছোঁ। তো এই ক্ষেত্ৰত চৰকাৰে অলপ যথেষ্ট সচেতন হ'ব লাগিছিল আৰু এটা জনগোষ্ঠীৰ ওপৰত কেনেকৈ এনেকৈ অমানৱীয় অত্যাচাৰ কৰিব পাৰে সেইটো সকলোৱে আজিৰ দিনত মানে কুৱেশ্যন কৰি আছে। আমি আশা কৰোঁ অহা দিনত এনেকুৱা বৰ্বৰোচিত ঘটনা এইখন চৰকাৰৰ দ্বাৰা যাতে সংগঠিত নহয়, তাৰ কাৰণে মই এইখন চৰকাৰক বিধায়ক হিচাপে অনুৰোধ জনাইছোঁ। আৰক্ষী নিশ্চিতভাৱে ইয়াত যথেষ্ট সজাগ আৰু সচেতন হ'ব লাগিছিলে। যিহেতু গণতান্ত্ৰিক আমি সকলোৱে গণতান্ত্ৰিকভাৱে ইয়াত আন্দোলন আৰু নিজৰ দাবী পেশ কৰিবলৈ গৈছে, সিহঁতৰ পৰা শুনিব লাগিছিলে, সিহঁতৰ পৰা মেমৰেণ্ডাম ল'ব লাগিছিলে আৰু এইখিনি ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ পঠাব লাগিছিলে। তাকে নকৰি বৰ্বৰোচিতভাৱে যি অমানৱীয়ভাৱে অত্যাচাৰ কৰিলে, এইটো আজি গোটেই অসমত এটা ইয়াৰ প্ৰভাৱ পৰিব আৰু ৰাজনৈতিকভাৱে আজিৰ দিনত মানুহ সচেতন। নিশ্চিতভাৱে অহা দিনত এইখন চৰকাৰক জবাব দিব।